দব যদু বংশী নারী বহল সমাজ পাতি আছে যত গোপী হব কিন্তু কৃষ্ণৰ বল্লভ কৃষ্ণই অনুমতি লয়া গৈলা সেই সভা তা সম্ভৱ দেখি মাধৱ বৰ ভৰ্য কিছু সময় বিরতির পিছত আমি পুনৰ মহাভাগৱতৰ আসনলৈ আগমন কৰিলোঁ। ইতিমধ্যে আমাৰ বিশ্ব ডেকা বাপজনে মহাভাগৱতৰ যি মহাতত্ত্ব সৰ্বতো প্ৰকাৰে বিস্তাৰিতভাৱে বৰ্ণনা কৰিবৰ কাৰণে প্ৰযত্ন কৰি থৈ গ'ল আৰু তেখেতৰ সাৰগৰ্ভ এই মহা আলোচনাৰ পিছত আমিও পৰৱন্ধে যি আখ্যান আৰম্ভ হৈছে এই আখ্যানৰ আগ ধৰি কিছু আলোচনা কৰিব প্ৰযত্ন কৰি আজি যি মহাবৰ্ণনা চলি আছে কুৰুক্ষেত্ৰ মহাযজ্ঞত যি মহাযজ্ঞত শ্ৰীকৃষ্ণই দ্বাৰকাৰ পৰা গৈ সেই কুৰুক্ষেত্ৰ ভূমিত জগতৰ কল্যাণৰ কাৰণে এই মহাযজ্ঞ পাতিছে আৰু এই মহাযজ্ঞত তেওঁৰ ইষ্ট কুটুম্বকে আদি কৰি সমস্ত ৰজাক নিমন্ত্ৰণ দিছে আৰু বৃন্দাবনৰ পৰা গোপীসকলকে আদি কৰি সমস্ত বৃন্দাবনবাসী আৰু লগতে নন্দ আৰু যশোদা যাক পিতৃ আৰু মাতৃ বুলি তেওঁ জগতক পৰিচয় কৰাই দিছিল। দীৰ্ঘদিন তেওঁলোকৰ লগত লৌকিকভাৱে সম্বন্ধ ঘটোৱা নাই, মনে মনে বহু খেদ আছিল, বিভিন্ন ধৰণৰ আপত্তি আছিল, বিপত্তি আছিল। কিন্তু এই সমস্তবিলাক নিবাৰণ কৰিবৰ কাৰণে আজি প্ৰভু ভগৱন্তে কৃষ্ণই এনে এক মহাযজ্ঞ পালন কৰিলে, সেই মহাযজ্ঞৰ জৰিয়তে এক মিলন তীৰ্থত পৰিণত কৰালে মহাভক্তসকলক। সেই মহাভক্তসকলে যেতিয়া গম পাই গ'ল সি ৰজাৰ ৰূপতে হওক, প্ৰজাৰ ৰূপতে হওক, সাধুৰ ৰূপতে হওক, সন্যাসীৰ ৰূপতে হওক, যি ৰূপতে নহওক, সেই সমস্তবিলাকে গম পাই গ'ল যে দ্বাৰকাপতি কৃষ্ণই মহাযজ্ঞ কৰিছে আৰু সেই মহাযজ্ঞত বৃন্দাবনবাসীও আহিব, দ্বাৰকাবাসীও আহিব, পঞ্চ পাণ্ডৱকে আদি কৰি হস্তিনাপুৰৰ সমস্ত নৰ নাৰীসকল আহিব আৰু শ্ৰেষ্ঠ শ্ৰেষ্ঠ ৰজা মহাৰজা সাধু সন্যাসী সমস্তবিলাক আহিব বুলি গম পাই নিমন্ত্ৰণ লোকসকলকে যজ্ঞৰ মহা আনন্দ লাভ কৰিবৰ কাৰণে প্ৰত্যেকে আহিছে। যাৰ সৌভাগ্য আছে কৃষ্ণ দৰ্শনৰ, যাৰ সৌভাগ্য আছে সাধু দৰ্শনৰ, সেই সমস্তবিলাক বিনা নিমন্ত্ৰণেৰে আনন্দ মনেৰে আহিছে। আৰু ইয়াৰ পিছত সকলোৰে প্ৰতি সদ্ভাৱনা, সকলোৰে প্ৰতি আদান প্ৰদান, মৰম চেনেহ, সেৱা পূজা, এই অভ্যাগত সকলক যেনেদৰে পূজা কৰিব লাগে, সেৱা কৰিব লাগে, আতিথ্য কৰিব লাগে, সমস্তবিলাক হৈ গৈছে। যজ্ঞৰ যিটো মহাবৰ্ণনা, পূজাৰ সেৱাৰ যিটো বৰ্ণনা, আজি এই যজ্ঞ বা বৰ্ণনাত তাক গৌণ কৰি তুলিছে। কিন্তু সমস্ত লোকসকল যে যজ্ঞ কেন্দ্ৰ কৰি সমবেত হ'ল, তেওঁলোকৰ মাজৰ যিটো জ্ঞান আৰু ধাৰণা, সেই সমস্তবিলাকৰ এটা অলৌকিক বৰ্ণনা দিবলৈ প্ৰযত্ন কৰি
এই মিলন তীৰ্থত ইতিমধ্যে গোপী আৰু কৃষ্ণৰ এই মহামিলন হৈ গৈছে। গোপীসকলৰ সমস্ত মান অভিমান ভগৱন্তে নাইকিয়া কৰি দিছে। এতিয়া আৰু কোনোদিন গোপীসকলে বা বৃন্দাবনবাসীয়ে নকয়, জীৱনত যদি কোনোদিন আৰু কৃষ্ণক যদি স্বচক্ষে দেখাও নাপায়, কেতিয়াও নকয় যে আমাক তেওঁ প্ৰতাৰণা কৰি গ'ল, মিছা কথা কৈ বৃন্দাবনৰ পৰা তেওঁ আঁতৰি গুচি গ'ল, কৃষ্ণই আমাক অমুক নকৰিলে তমুক নকৰিলে, এনেকুৱা বুজোৱাৰ প্ৰতি কোনোদিন কৰিব নোৱাৰে। তাৰ সমস্ত ব্যৱস্থা মহামিলনৰ জৰিয়তে সম্ভৱ হৈ গৈছে। এতিয়া আহিছে কি, এই যজ্ঞ সমাপ্ত হোৱাৰ পিছত যেতিয়া চিনাকীসকলৰ মাজত এটা মধুমেল আৰম্ভ হৈ গৈছে। এতিয়া নাৰীসকলৰ মাজতো এটা মহামিলনৰ পৰ্ব এটা চলিছে। এই নাৰীসকলে হস্তিনাপুৰৰ পৰা অহাই হওক, দ্বাৰকাৰ পৰা অহাই হওক, বৃন্দাবনৰ পৰা অহাই হওক, সমস্ত নাৰীয়ে একত্ৰিত হৈ এতিয়া ইগৰাকীয়ে সিগৰাকীৰ চিনাকিও লৈছে আৰু সুখ দুখৰ মনৰ বতৰাবিলাক তেওঁলোকে আলোচনা কৰি প্ৰযত্ন কৰিছে। গতিকে এই সূত্ৰে তাত কেৱল কৃষ্ণময় ভাৱনাৰে আজি সমস্তই আজি এনেদৰে মহামিলনত ইজনে সিজনক সদ্ভাৱনাৰে বান্ধিবৰ কাৰণে প্ৰযত্ন কৰি মনৰ ভাৱ মিলাবলৈ প্ৰস্তুতি কৰিছে। আৰু এইখিনি সময়তে কৃষ্ণৰ পত্নীখনেও দেখিছে যে সমস্ত নাৰীসকল, মহিয়সী নাৰীসকল, সেইসকলে নিজৰ নিজৰ আসন পাৰি আনন্দ মনেৰে তেওঁলোকে সভা পাতিছে। এতিয়া কৃষ্ণৰ পৰা অনুমতি বিচাৰিছে কৃষ্ণৰ পত্নীগণ 16,108 গৰাকী। হে প্ৰভু, এই নাৰীসকলৰ যি মহামেল, এই মহামেলত আমিও অংশগ্ৰহণ কৰোঁ, আমিও তেওঁলোকক সদ্ভাৱনাৰে মনৰ ভাৱ আমি বিনিময় কৰোঁ, আপুনি যেন আজ্ঞা দিয়ে। আৰু কৃষ্ণৰ আজ্ঞা লৈ আনন্দ মনেৰে কৃষ্ণই তেওঁলোকক অনুমতি দিয়ে যোৱা। আৰু সেই আজ্ঞা লৈ এতিয়া কৃষ্ণৰ পত্নীগণ এই নাৰীসকলৰ মহামেলত গৈ উপস্থিত হোৱাৰ লগে লগে সমস্তই এই কৃষ্ণ পত্নীগণক সম্ভাষণ কৰি সুন্দৰকৈ আসন দি তেওঁলোকৰ লগত যেনেকুৱা এক মধুৰ সম্বন্ধ ঘটিব লাগে, সেই সম্বন্ধে কথা বতৰা পাতিব লাগে, এই ব্যৱস্থাটো আৰম্ভ হৈছে। আহক কি কি কথা বতৰা তেওঁলোকে আৰম্ভ কৰে সেইখিনি নিশ্চয় আমি জানিবৰ কাৰণে আমি আগবাঢ়িব লাগে। অন্য অন্য খাব তন্তে নয়ন জল উচিলা পৰম প্ৰিয় বচনে কুশল আছে তই আনো যত ৰাজা গোপী কব সংসাবে কৰিলা হৰিষি ইটো ব্ৰজ বধূ আছে কত স্বপ্নতে খচিতে কৃষ্ণ বিনে নাই মহাপ্ৰেমে মাধৱত নিমজিত সফল লভিল জন্ম অভাৰত এই বুলি গোপী কপ সংখ্যীয় সংখ্যাত আনন্দে বাসন্তে বসি সেই মজ্জাত
দ্রৌপদীক নারী গণে দিলাই অনুমতি। এই যে কুৰুক্ষেত্ৰৰ ভূমিত নাৰীসকলৰ মাজত মহামেল চলিছে, এই মহামেলৰ এটাই মাথো উদ্দেশ্য, এটাই মাথো লক্ষ্য যে কি কথা আলোচনা কৰিব। এই আলোচনাত এতিয়া বিভিন্ন ৰাজ্যৰ মহিষীসকল আহিছে। সেই সকলে কিন্তু নিজৰ নিজৰ কথা, নিজৰ নিজৰ আত্মগুণবিলাক বখানিবৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ মানসিকতা নাইকিয়া হৈ গ'ল। ইগৰাকী সিগৰাকীক দেখি নিজৰ কথা পাহৰি আনগৰাকী গুণৰ যিটো মহিমা, সেই মহিমাবিলাকৰহে ইয়াত চৰ্চা হৈছে। বিশেষকৈ কৃষ্ণ আৰু গোপীসকলৰ মহিমাৰ কথাই এই নাৰীসকলৰ আলোচনাত প্ৰধান ঠাই পাইছে। গোপীসকলক যেতিয়া দেখিছে, গোপীসকলক দেখাৰ লগে লগে গোপীসকল কিমান সৌভাগ্যৱতী তাক অনুভৱ কৰিছে। ইয়াৰ আগতে গোপীসকলক অনাচাৰী, দুৰাচাৰী, বেশ্যা ইত্যাদি ইত্যাদি বিশেষণেৰ সৈতে বিভিন্নজনেৰে চৰ্চা কৰিছে। কিন্তু যেতিয়াই এই সমস্তবিলাক মুখামুখি হৈ গ'ল, এতিয়া সেই ভাৱনাবিলাক আঁতৰি গ'ল। এতিয়া দেখা গৈছে যে যিজন জগতৰ ঈশ্বৰ মাধৱ ভগৱন্ত কৃষ্ণ, সেইজনে জীৱনৰ আদি চোৱা কাৰ ছত্ৰ ছায়াত, কাৰ সংগত তেওঁ কেনেকৈ কৰাইছিল। গতিকে এইবিলাক ধাৰণাৰ পৰাই যে গোপীসকলক তেওঁলোকে প্ৰশংসা নকৰি নোৱাৰিলে। সেইকাৰণে কৈছে ইটো বৰ্জবধূ আছে কত কত খাই, স্বপ্নে শশীতে কৃষ্ণ বিনে আৰু নাই। মহাভক্ত প্ৰাণ যিসকল লোক, মায়া সংসাৰৰ লগত যাৰ সম্বন্ধ নাই, সেইসকলে শয়নে সপনে দিঠকে সমস্ত সময়তে কৃষ্ণৰ বাহিৰে অন্য কথা ভাবিব নোৱাৰে। সেই ভাৱনাটো কোনে লৈছিল? স্বয়ং গোপীসকলে লৈছিল। কি সৌভাগ্য আছিল! সেই গোপীসকলে কৃষ্ণৰ লগত কায়িকভাৱে লীলা কৰিলে, খেলা কৰিলে, নানান ধৰণৰ তেওঁলোকৰ লীলা মালাই এতিয়া জগতক আমোদিত কৰাই নহয়, ভাবিবলৈ বাধ্য কৰাইছে যে কি মহামধুৰ মিলন গোপীসকলৰ জৰিয়তে কৃষ্ণই কৰিছিল। আৰু তাৰ মহাতত্ব এতিয়া সমস্ত জগত এতিয়া যে ম্ৰিয়মান হৈ আছে। আৰু সেইকাৰণে তেওঁলোকক প্ৰশংসা কৰি কৈছে যে মাধৱত মহাপ্ৰেম তোমালোকে জন্মসূত্ৰে লাভ কৰি যিটো মহাপুণ্য অৰ্জন কৰিলা, তোমালোকৰ জীৱন সফল। ভাৰত ভূমিত জন্মগ্ৰহণ কৰি আটাইতকৈ সফল হোৱা সকলৰ ভিতৰত বৃন্দাবনৰ এই নাৰীসকলৰ কথা আজি নাৰীসকলে আলোচনা কৰিছে। তাৰপিছত যিজন কৃষ্ণই জীৱনৰ আদি লীলা আৰম্ভ কৰিছিল বৃন্দাবনত, এতিয়া সেইজন কৃষ্ণই তাৰ পৰা সি মথুৰাত লীলা কৰিছিল, মথুৰাৰ পৰা সি দ্বাৰকাত লীলা কৰি আছে। এতিয়া এই কৃষ্ণই প্ৰকৃতপক্ষে জগতৰ ঈশ্বৰ। সেই জগতৰ ঈশ্বৰক জানিবৰ কাৰণে, বুজিবৰ কাৰণে এতিয়া নাৰীসকলৰ মাজৰ পৰাই জানিবলৈ বিচাৰিছে। এইকাৰণে এতিয়া কোনে কৃষ্ণ সম্বন্ধ কথা কাক সুধিব? কাৰ পৰা কথাখিনি জানিলে সকলোৰে কাৰণে উপকাৰ হ'ব? আচল কথাখিনি কোনে ক'ব পাৰিব? কৃষ্ণৰ আচল ৰহস্য কথা। গতিকে তাৰ কাৰণে ভাবি ল'লে যে কৃষ্ণৰ পত্নীগণ যাক ভাৰ্য বুলি তেওঁ গ্ৰহণ কৰিছে, তেওঁলোকৰ পৰাই কৃষ্ণ সম্বন্ধীয় ৰহস্য জানিব লাগিব। কাৰণ স্বামী আৰু স্ত্ৰীৰ মাজত যিমান এটা গোপন সম্বন্ধ চলি থাকে, গতিকে প্ৰতিটো ৰহস্য স্বামীৰ ৰহস্য পত্নীয়ে জানে, পত্নীৰ ৰহস্য স্বামীয়ে জানে। এইটো লৌকিক ধাৰণা। এই ধাৰণাৰ কাৰণে এতিয়া সমস্ত নাৰীসকলে নিৰ্ধাৰণ কৰিলে যে কৃষ্ণৰ ভাৰ্যাসকলৰ পৰাই কৃষ্ণ সম্বন্ধৰ ৰহস্য কথা আমি শুনিব লাগিব।
এতিয়া শংকা আহি গ'ল, কোনে ক'ব কৃষ্ণৰ পত্নীসকলে এই বিষয়ে কিবা এটা কওক, বিষয় উপস্থাপন কৰিবৰ কাৰণে সৎ সাহস কাৰ আছে? এতিয়া দেখি সকলোকে চাই বুজিলে যে এগৰাকী মহিয়সী নাৰী আছে, যিগৰাকী নাৰীয়ে সুধিলে সমস্ত কথা ক'বলৈ বাধ্য হ'ব। সেইগৰাকী নাৰীয়ে হৈছে দ্ৰৌপদী, কৃষ্ণৰ আটাইতকৈ মৰমৰ ভগ্নী বুলি পৰিচয় দিয়া, যাক কৃষ্ণৰ নামেৰে তেওঁ নামাঙ্কন কৰিছে কৃষ্ণা বুলি। কৃষ্ণই সদায় দ্ৰৌপদীক কৃষ্ণ বুলিহে সম্বোধন কৰে, অৰ্থাৎ নিজৰ ভনীৰ দৰে আটাইতকৈ বেছি ভাল পোৱা নাৰীগৰাকী হৈছে দ্ৰৌপদী, যি দ্ৰৌপদী পঞ্চ পাণ্ডৱক তেওঁ পতি হিচাপে লাভ কৰিছে। অৰ্জুনৰ সখী হিচাপেও স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তই অনেক লীলা কৰিছে। গতিকে দ্ৰৌপদীয়ে যদি কিবা এটা প্ৰশ্ন কৰে, তেতিয়া সেই প্ৰশ্নৰ উত্তৰ সঠিকভাৱে কৃষ্ণৰ পত্নীগণে দিব। সেইকাৰণে দ্ৰৌপদীক ক'লে যে হে মহিয়সী, যে তুমিয়ে সোধা কৃষ্ণৰ পত্নীগণ। সেই কৃষ্ণৰ পত্নীগণৰ প্ৰথমগৰাকী হৈছে ৰুক্মিণী। তুমি ৰুক্মিণীৰ পৰা আৰম্ভ কৰি দিয়া কৃষ্ণ আচলতে কি, কৃষ্ণক কেনেকৈ ভক্তি কৰিলে, কৃষ্ণইতো কেনেকৈ তেওঁ ভাৰ্যা হিচাপে গ্ৰহণ কৰিলে, আৰু কৃষ্ণ আৰু তেওঁৰ মাজৰ এই আধ্যাত্মিক মহা সম্বন্ধটোৰ কথা আমি প্ৰথমতে জানিব লাগিব। এইবুলি যেতিয়া দ্ৰৌপদীৰ ওপৰত দায়িত্ব দিলে, এতিয়া দ্ৰৌপদীয়ে আনন্দ মনেৰে এতিয়া কৃষ্ণৰ পত্নীগণক কিবা নহয় কিবা এটা কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। কৃষ্ণ আপুনি পুছিও কৃষ্ণ বিবাহ কৰিলা কৃষ্ণে যাক যেন মতে অৰাতে সম্বে কহুকৈ আমি সবে কোনো যাই কৃষ্ণ কথা বিনে আর বিধাওয়ায়ু শুনি পাঞ্চালীৰ চিত্ৰে হৰি সমিলিল গাঁৱে গাঁৱে কৃষ্ণ পত্নী সবাতে পুছিল শুনি ৰুক্মিণী সৈত্ৰ ভামা জাম্বতী লক্ষণা কালিন্দী ভদ্ৰা শৈবা সত্যাসতী ৰোহিণী প্ৰমুখে শুনা যতে সুন্দৰী মায়ায়ে মস্ত্ৰাম দেখাই দে বহৰি যাক যেন মতে আনি কৰিলা বিবাহ সিটো কথা শুনি বাক অপৰামায়ু যেতিয়া দ্ৰৌপদীয়ে এই আহ্বানটো পাই গ'ল যে আপুনিয়ে কৃষ্ণৰ পত্নীগণক সোধক কৃষ্ণই কেনেকৈ তেওঁলোকক এনেদৰে কৃপা কৰিব, কৃষ্ণৰ গোপন ৰহস্য তেওঁলোকে কেনেকৈ জানে, সেই সমস্ত কথাখিনি কওঁ। দ্ৰৌপদীয়ে যেতিয়া আনন্দ মনেৰে নিজকে গা চালি দি
তেওঁ যেতিয়া উঠিলে, উঠি কৃষ্ণৰ পত্নীজনক উদ্দেশ্য কৰি বিশেষকৈ ৰুক্মিণী, কালিন্দী, সত্যভামা, জাম্বৱন্তী, ভদ্ৰা, সত্যা এই সমস্ত অষ্টময়ীক প্ৰথমতে তেওঁ লক্ষ্য কৰি লৈছে আৰু তেওঁলোকৰ পৰা গোটেই কথাখিনি জানিব বিচাৰিছে। আৰু দ্ৰৌপদী কৈছে যে কৃষ্ণৰ কথা শুনিব পৰাটো মনুষ্যৰ কাৰণে কিমান সৌভাগ্য কথা। কৃষ্ণৰ কথা যদি হৃদয়ত যদি আমি ধাৰণ কৰোঁ, কৃষ্ণৰ কথা যদি আমি শুদ্ধ মনেৰে যদি শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে আয়ুশ্ৰী বৃদ্ধি হয়। তাৰ বাহিৰে যদি কৃষ্ণ কথা অবিহনে যদি আমি বিষয় কৰ্ম কৰি আলে জালে সময়বিলাক আমি অতিবাহিত কৰোঁ, তেতিয়াহ'লে আমি মিছাই মনুষ্যৰ জন্ম গ্ৰহণ কৰা হয় আৰু শৰীৰটো আমি বৃথাই নষ্ট কৰি আমি এই সংসাৰৰ পৰা নিকাল ভুঞ্জি আমি পুনৰ নৰকলৈ গমন কৰিব লাগিব আৰু সংসাৰ চক্ৰত পৰিক্ৰমণ কৰি আমি কোনোদিন মুক্তিৰ ব্যৱস্থা নাপাওঁ। গতিকে কৃষ্ণ কথা একান্ত মানে শুদ্ধচিতে যদি কোনোবাই শ্ৰৱণো কৰে, জপ কৰে, তপ কৰে, কাল আৰু মায়াই কোনোদিন তেওঁলোকক প্ৰৱেশ কৰিব নোৱাৰে। গতিকে কৃষ্ণ কথাৰ অমৃতৰ ৰস যিসকলে শ্ৰদ্ধা সহকাৰে পান কৰে, সেইসকলৰ আয়ু বাঢ়ি যায়, শ্ৰী বাঢ়ি যায়, শ্ৰীমন্ত এটা ৰূপ পাই যায়। এই গুৰু সমস্ত আজি এই কৃষ্ণ কথাৰ কি মহত্ব আজি তেতা যুগৰে স্বয়ং প্ৰভু ৰামচন্দ্ৰই নিজেই তাৰ তত্ত্বটো ভৰতক সুধিব লগা হৈছিল যে হে ভৰত, মইতো দেখি আচৰিত হৈছোঁ যে তুমি আচলতে কোৱাচোন এই ৰহস্যটো কি? যেতিয়া মই 14 বছৰ বনবাসৰ পৰা উভতি আহিছোঁ, এতিয়া মই দেখিছোঁ 14 বছৰৰ আগত অযোধ্যাত যিমানবিলাক জীৱক যিটো অৱস্থাত মই এৰি থৈ গৈছোঁ, সেই জীৱবিলাক আজিতো একে অৱস্থাতে আছে। কোনো এটা জীৱ বৃদ্ধ হোৱা নাই, কোনো এটা জীৱ মৰাও নাই, নতুনকৈ কোনো এটা জীৱ জন্মও হোৱা নাই। সম্ভৱ কেনেকৈ হৈছে? এইটো বৰ আচৰিত কথা যে 14 বছৰ কাল এজন মানুহ নমৰিব নেকি? 14 বছৰ কাল এটা জীৱৰ মৃত্যু নহ'ব নেকি? 14 বছৰ কাল এটা জীৱৰ জন্ম নহ'ব নেকি? যি অৱস্থাত মই অযোধ্যা এৰি থৈ গৈছিলোঁ, একেই অক্ষত ৰূপত অযোধ্যাবাসীক মই আজি দেখিছোঁ। ইয়াৰ ৰহস্যটো তুমি কোৱাচোন। তেতিয়াই ভৰতে হাতযোৰ কৰি ৰামচন্দ্ৰ কৈছিল, হে প্ৰভু, এয়া তোমাৰ নামৰ মহিমা, তোমাৰ নামৰ মহিমাৰ কাৰণে আজি এইটো সম্ভৱ হৈছে। যি মুহূৰ্ততে তুমি এই অযোধ্যাই ত্যাগ কৰি গুচি গৈছিলা, সেই মুহূৰ্ততে সমস্ত জীৱই তোমাৰ বাহিৰে আৰু বেলেগ কথা ভাবিবলৈ সুযোগ পোৱা নাই। আৰু ময়ো যদি সেই সময়ত থাকিলোহেঁতেন, তুমি মোক কোনো কাৰণতে ত্যাগ কৰি আহিব নোৱাৰিলাহেঁতেন। কাৰণ মই তোমাৰ তপতে আছোঁ, তোমাৰ নামতে মই সদায় দিনে মই নিৰ্দিষ্ট হৈ আছোঁ। গতিকে এইকাৰণে আজি এইটো হৈছে যে তুমি গুচি যোৱাৰ পিছত মই যেতিয়া তোমাক ঘূৰাই আনিবলৈ গৈছিলোঁ, সকলোৱে ভাবিছে যে ৰামচন্দ্ৰ ঘূৰি আহিব, কিন্তু তুমিতো নাহিলা। তোমাৰ শৰণযোৰকে তুমি মোক পঠাই দিলা। সেই শৰণযোৰকে তোমাক উপলব্ধ কৰি কেৱল আমি তপ কৰিছিলোঁ। তোমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত যেন বিপদ বিঘিনি নেওচি তুমি অতিক্ৰম কৰি পুনৰ আমাৰ মাজলৈ আহা। গতিকে অকল মই যেতিয়া তোমাক লৈ তপ কৰিলোঁ, মোকে দেখি অযোধ্যাৰ সমস্ত প্ৰাণী তপত তেওঁলোকে এনেদৰে নিমগ্ন হৈ গ'ল। কায়িক মানে তেওঁলোকে কৰ্মবিলাক কৰি আছে, কিন্তু আত্মাটো কিন্তু তোমাৰ লগতে আছে। সকলো সময়ত তোমাকেই ধ্যান কৰি থকাৰ কাৰণত এই জীৱকুলক কাল আৰু মায়াই গ্ৰাস কৰিব নোৱাৰিব। গতিকে সেইকাৰণে কাৰণ মায়াৰ সমস্ত ব্যৱস্থা লুপ্ত হৈ গ'ল।
তোমাৰ লগতে মায়াও আজি এই সংসাৰ প্ৰৱেশ কৰি এতিয়াৰ পৰাহে এই সংসাৰত তোমাৰ ইচ্ছা মতে সংসাৰৰ গতি আগৰ দৰে চলি থাকিব। এই তত্ত্বটোতে আজি ওলাইছে কৃষ্ণৰ পত্নীগণৰ জৰিয়তে কৃষ্ণৰ মহিমাৰ কথা শুনিবৰ কাৰণে যিসকল সৌভাগ্য আছে, আজি দ্ৰৌপদীয়ে কৈছে এই সমস্ত শুনাৰ পিছত তেওঁলোকৰ আয়ু চুৰি বৃদ্ধি হোৱাৰ অৰ্থটো এটাই যে মায়া সংসাৰৰ লগত সম্বন্ধবিহীন এক অমৃত পান তেওঁলোকে কৰি তেওঁলোকে মহামুক্তিৰ এটা ব্যৱস্থালৈকে আগবাঢ়িব পাৰে। গতিকে ইমান মহানন্দ পৰিৱেশ কৃষ্ণ কথাত সুযোগ পাই আমি কিয় সেই সুযোগটো আমি এৰিম? গতিকে এতিয়া ৰুক্মিণীক সুধিছে, বা ৰুক্মিণীক নহয়, অষ্টময়িনীক নাম ধৰি ধৰি এতিয়া প্ৰত্যেককে উপলব্ধ কৰি কৈছে যে তোমালোকে কোৱা কৃষ্ণক কেনেকৈ স্বামী হিচাপে পালা? জগতত ইমান নাৰী আছে কৃষ্ণ ভক্ত, কিন্তু তেওঁলোকেতো কৃষ্ণক স্বামী হিচাপে নাপালে। স্বয়ং আজি বৃন্দাবনৰ গোপীসকলেও শ্ৰীকৃষ্ণক স্বামী হিচাপে বা পতি হিচাপে তেওঁলোকে লৌকিকভাৱে নাপালে। আধ্যাত্মিকভাৱে মনৰ জগতত যি লীলা কৰি আছে সেইটো নিজৰ নিজৰ লগত আছে, কিন্তু সংসাৰেতো স্বীকৃতি দিয়া নাই। ৰাধাক যে কৃষ্ণই বিয়া পাতিলে এই কথাটো স্বীকৃতি দিয়া নাই। অৰ্থাৎ অন্যান্য গোপীসকলৰ লগত তেওঁ ৰাসলীলা কৰি জগতক কেৱল সন্মিলনখিনি এটা ব্যৱস্থাৰ মাজেৰেহে থৈ দিছে। ৰহস্য উদঘাটন কৰিব পৰা সকলে তাৰ তত্ত্বটো উপলব্ধি কৰিব পাৰিছে, বাকী সমস্তই কিন্তু মুকবধি হৈ কেৱল বুজিবৰ কাৰণে যত্নহে কৰি আছে, বুজিবলৈ সক্ষম নহয়। গতিকে সেই কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তন আজি এই কুৰুক্ষেত্ৰ মহাযজ্ঞত আজি কৰিব লাগিব। তাৰ কাৰণে দ্ৰৌপদীয়ে প্ৰশ্ন কৰিছে, এতিয়া ৰুক্মিণীকে আদি কৰি সমস্ত নাৰীয়ে কেনেকৈ কৃষ্ণৰ ৰহস্য ব্যক্ত কৰে, আহক আমি পঢ়াৰ মাজত বিচাৰিবলৈ প্ৰযত্ন কৰোঁ। কৃষ্ণ সংসাৰৰ মহৌষধি কৰ্ণৰে অমৃত প্ৰকটি কহিও শুনো কৃষ্ণ জন্মৰ সফল হোক আজি মস্তৰ শুনিয়া ৰুক্মিণী দিলা প্ৰথমে ভিক্ষু মুখে মোৰ কথা শুনি দ্বাৰকাত মিলিল স্বামীৰ বাঞ্ছাবনে কয়া মাত দেশান্তৰী মুখে মই শুনি গুণগণ কৃষ্ণ তপশীল দায়ে মোৰ শিশু হন্তে চিন্তু কৃষ্ণৰ চৰণ পিতৃৰ মাতৃৰ তাংকে বিহাদী বেমন
নমুখুনয়িতু স্বামী মাধৱ ভগৱানে মনুষ্যক এনে এটা ইন্দ্ৰিয় প্ৰদান কৰিলে যিটো ইন্দ্ৰিয়ৰ ফলত আমি হয়তো স্বৰ্গলৈ যাব পাৰোঁ, নৰকলৈ যাব পাৰোঁ বা আমি বৈকুণ্ঠলৈ যাব পাৰোঁ। সেই ইন্দ্ৰিয়ই হৈছে কৰ্ণ, কাণ দুখন কথা হৈছে। সেইকাৰণে ব্ৰহ্মাক এদিন নাৰদে কৰিছিল, হে পিতা, তুমি যে নৰলোকক সৃষ্টি কৰিলা, এই নৰলোকক সৃষ্টি কৰি এই কৰ্ণৰ জৰিয়তে তুমি যিটো কৰ্ম কৰিলা, কৰ্ণখন নহ'লেওতো আমাৰ অসুবিধা একো নাছিল। আমি ভগৱানক ধ্যান কৰিবৰ কাৰণে আমাৰ কৰ্ণখন নালাগে, কিন্তু কৰ্ণখন দিয়াৰ লগে লগে আমাৰ কিমান এটা ডাঙৰ সমস্যা হৈছে জানেনে? ই ভালে বেয়া একো নাই, কিন্তু ভাল কোনটো বেয়া কোনটো একো বুজিব নোৱাৰা হৈ যায়। একেটা ৰাস্তাৰে যেতিয়া ভাল বেয়া গোটেইবিলাকে যেতিয়া গতি কৰি থাকিব, ভ্ৰমণ কৰি থাকিব, যিটো ভাণ্ডাৰত প্ৰৱেশ কৰে সেই ভাণ্ডাৰটো তেতিয়া ভাল হ'ব নে বেয়া হ'ব ক'ব নোৱাৰা হৈ যায়। গতিকে তুমি কৰ্ণ দুখন দি মনুষ্য লোকক তুমি কিয় মন বুদ্ধি কলুষিত কৰিবলৈ যত্ন কৰিলা? ভিতৰতো আত্মাটো আছে, মনটো আছে। আত্মা আৰু মন এই দুয়োটাকে লৈ আমি দেখোন ঈশ্বৰ পূজা কৰা সহজ হয়। কিন্তু যেতিয়াই কৰ্ণ দুখনে ভালে বেয়াই সমস্ত বিষয় ভাৱনাবিলাক পঠিয়াই দিয়া, তাৰ মাজেৰে যদি ভগৱন্তৰ নামৰ কথাও এটা যদি সোমাই যায়, সিও বোলে মলিয়ন হৈ যায়, সিও লুকাই যায়। গতিকে কিমান অনন্ত হৈছে। তেতিয়া ব্ৰহ্মাই কৈছে, তোমাৰ ভাৱনাটো সত্য যদিও মায়া সংসাৰ প্ৰভু ভগৱন্তে লীলা কৰিবলৈ হ'লে ভাল আৰু বেয়া দুয়োটাৰ ৰূপ থাকিব লাগিব। তেতিয়াহে ভালৰ মূল্যটো কেতিয়া থাকিব? যদিহে বেয়াবিলাকক আমি সহজতে চিনিব পাৰিব। ভালৰ মূল্যটো তেতিয়াহে থাকিব। যদিহে সমস্তবিলাকে যদি ভাল, তেতিয়াহ'লে আটাইতকৈ ভালটো আমি কেনেকৈ বিচাৰিম? ক'ৰবাত নহয় ক'ৰবাত কিবা এটা হিন্দী থাকিব লাগিব। এয়া ভগৱন্তৰ ইচ্ছা। ভগৱন্তই যিটো কৰ্ম কৰিব দিছে মই সেইটোকে কৰিছোঁ। এতিয়া কথাটো হৈছে, যি কৰ্ণই যদি প্ৰভু ভগৱন্তৰ অমৃতৰ ধাৰাটো যিমান পাৰি সিমান যদি তেওঁ গ্ৰহণ কৰিব পাৰে, যিমানেই বিষমৰ মল তেওঁ অন্তৰলৈ নাযাওক কিয়, এদিন সেই বিষমৰ মলবিলাক নাইকিয়া হৈ যাব। লেতেৰা পানীৰ পাইপত যদি আমি চাফা পানী ভৰাই গৈ থাকোঁ, এটা সময়ত লেতেৰা মলবিলাক আঁতৰি আঁতৰি আপুনি গোটেই নদীটো পৰিষ্কাৰ হৈ যাব। শুদ্ধ পানী ভৰাওঁতে 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 মলিয়ন গিলাচটো এটা সময়ত নিজে নিজে পৰিষ্কাৰ হৈ যাব। তদ্ৰুপ যিমান পাৰি সিমান কৰ্ণৰ যিটো মহৌষধ, কৰ্ণৰ যিটো অমৃত ৰস, সেই অমৃত ৰসটোক আমি পান কৰিবৰ কাৰণে প্ৰযত্ন কৰিব লাগিব। সেইকাৰণে তোমাক মই ভাগৱত প্ৰদান কৰিছোঁ। ভাগৱতখন তুমি প্ৰচাৰ কৰা। তোমাৰ মুখেৰে যেতিয়া অমৃত বাণী অহৰহ যেতিয়া আকাশে বতাহে যেতিয়া বিয়পি থাকিব, কোনখন কৰ্ণত নোসোমাও বুলি ক'ব? হয়তো সি আগবাটৰ পৰা উলটি আহিব পাৰে, বেলেগ কথা। এবাৰ হ'লেও প্ৰৱেশ কৰিব, কাৰোবাৰ নহয় কাৰোবাৰ হৃদয়তো প্ৰৱেশ কৰিব। গতিকে সেই ধাৰাটোৱে যদি অবিৰতভাৱে ৰৈ যায়, তেতিয়াহ'লে জগতৰ কল্যাণ হ'ব। গতিকে কৰ্ণ দুখনে মুক্তিৰ ব্যৱস্থাটো সাধন কৰিব পাৰে। আজি যেন ৰুক্মিণীয়ে সেই কথাটোকে কৈছে, যে ৰুক্মিণীলৈ দ্ৰৌপদীয়ে সেই কথাটোকে কৈছে যে তোমালোকে কৃষ্ণৰ অমৃতময় যিটো লীলাৰ কথা, ৰহস্য কথা আমাক তুমি পান কৰাই দিয়া, আমি যেন ধন্য হৈ পৰোঁ। তাৰপিছত সবাতোকৈ আগত ৰুক্মিণী থিয় হৈছে। কাৰণ কৃষ্ণৰ পত্নীগণ বুলি ক'লেও সকলোৱে ৰুক্মিণীকে মান্যতা দিব। কৃষ্ণৰ প্ৰথমা পত্নী বুলি যাক কোৱা যায়, ৰুক্মিণীকে কোৱা যায়। আৰু ৰুক্মিণীৰ প্ৰতিটো ইংগিতৰ ধাৰতহে বাকী সমস্তই কৰ্মখিনি কৰিবৰ কাৰণে সদায় প্ৰযত্ন কৰে।
গতিকে এইকাৰণে ৰুক্মিণীৰ ফাললৈ সকলোৱে সন্মান সহকাৰে দৃষ্টি দিছে আৰু ৰুক্মিণীয়ে জানি বুজি নিজে প্ৰথমতে উঠি এতিয়া ক'বলৈ বিচাৰিছে যে মই সৰুৰ বিদৰ্ভত মই জন্মগ্ৰহণ কৰিছোঁ। কিমান দূৰত, দ্বাৰকাৰ পৰা কিমান দূৰ, মথুৰাৰ পৰা কিমান দূৰ, বৃন্দাবনৰ পৰা কিমান দূৰ, সেই সৰুৰ কুন্দিল নগৰত মোৰ জন্ম। সেই কুন্দিল নগৰত জন্ম হৈ মই সৰুতে মই গুৰু দৰ্শন পালোঁ। মোক বেদনীতিৰ জৰিয়তে কৃষ্ণৰ গুণ গান মই শ্ৰৱণ কৰাৰ সুযোগ পালোঁ। আৰু কিয় জানো, কৃষ্ণৰ গুণৰ কথাখিনি শুনি শুনি মোৰ মনত আপোনা আপুনি কৃষ্ণৰ প্ৰতি যিটো ভাৱনা আহি গ'ল, গতিকে কৃষ্ণক স্বামী হিচাপে পোৱাৰ মোৰ এটা বাসনা জাগি গ'ল। যিজন কৃষ্ণ পিতৃ মাতৃক ত্যাগ কৰি বৃন্দাবনলৈ গৈছে, গোকুললৈ গৈছে, লোকৰ পিতৃ মাতৃক মন উপচাই দিছে, দৈত্য দানৱক অকলে তেওঁ লীলা কৰি বধ কৰিছে, সমস্ত জগতত তেওঁ যিটো কৰ্ম সাধন কৰি অসম্ভৱ কৰা বতৰাবিলাক ঠাৰে ঠাৰে গুণী জ্ঞানী লোকসকলৰ মুখে মুখে প্ৰচাৰিত হৈ আছে। সেই গুণীসকলৰ মুখে মুখে শুনা কথাটোৱে আজি ৰুক্মিণীয়ে কৈছে মোৰ অন্তৰত এনেকেই শিপাই গ'ল, মই কৃষ্ণকে স্বামী হিচাপে পাবলৈ মই প্ৰযত্ন কৰিম। কাৰণ এগৰাকী নাৰীৰ ৰূপে জন্মগ্ৰহণ কৰিলে কোনোবা এজন অচিল লোকক নিশ্চয় মই স্বামী হিচাপে বৰণ কৰিব লাগিব। এইটো এটা সাংসাৰিক ধৰ্ম। এই ধৰ্ম যদি মই পালন কৰিব লাগে, মই এনে এজন পুৰুষকে মই নিজৰ দেহ মন সমৰ্পণ কৰি তেওঁক স্বামী হিচাপে পাম, যিজন এতিয়া বেদনীতিৰ জৰিয়তে পোৱা গুণৰ তত্ত্বৰে এতিয়া দ্বাৰকাপতি কৃষ্ণৰ কথাৰ বাহিৰে তেওঁৰ মনত আৰু একো নাই। মনে সৈতে সংকল্প কৰি ল'লে যে মই কৃষ্ণৰ ভাৰ্যা, কিন্তু লৌকিকভাৱে মই কৃষ্ণৰ সেৱা কেতিয়া কৰিব পাৰিম, এইটোক লৈ তেওঁ অধীৰ আকাৰে বাট চাই আছিল। তেওঁৰ লক্ষণত বুজি পাই গ'ল মাক আৰু দেউতাকে। ভীষ্মক ৰজাই গম পাই গ'ল যে তেওঁৰ মন বুদ্ধি চঞ্চল হৈছে, তেওঁৰ আত্মাত কিহে বাস লৈছে। গম পাই গ'ল বেদনীতিৰ জৰিয়তেও তেওঁ দ্বাৰকাপতি কৃষ্ণৰ বাহিৰে বেলেগ কথা ধাৰণা নকৰাৰ কাৰণে তেওঁ এনেকুৱা আচৰণ। লগে লগে ভীষ্মতো আনন্দ পালে, পৰম ধাৰ্মিকতা ভীষ্মক। সেই ভীষ্মকে নিজৰ কন্যাগৰাকীক যদি জগতৰ ঈশ্বৰ বুলি যাক জ্ঞান কৰোঁ, সেইজনক যদি মই সম্পাদন কৰিব পাৰোঁ, মোৰ দৰে সৌভাগ্যৱান বা পিতৃ এইখন সংসাৰ নহ'ব। সেইকাৰণে আনন্দ মনেৰে তেওঁ সন্মতি প্ৰদান কৰিছিল। যদিও বিধিৰ বিপাকত ৰুক্মিণীৰ জ্যেষ্ঠ ভাই, যাক ৰুক্ম বুলি কোৱা হৈছে, সেই ৰুক্মিণী বাধা হৈ থিয় দিলে। কাৰণ আমাৰ এইখন বিষয় সংসাৰত অহংকাৰী যিসকল পুৰুষ, সেইসকলে সদায় নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সদায় প্ৰযত্ন কৰে, নিজৰ মতটোক সাব্যস্ত কৰিবলৈ সদায় প্ৰযত্ন কৰে। গতিকে অহংকাৰী ৰুক্মবিদেও এনেকুৱা এটা ভাৱনা তৈয়াৰ কৰিছিল, সৰ্বগুণ সম্পন্ন মোৰ ভগ্নীক মোৰ ইচ্ছামতে মই কোনোবা এজনক মই বিয়া দিম। গতিকে মোৰ ইচ্ছাৰ বিৰুদ্ধে কোনেও ৰুক্মিণীক বিয়া দিব নোৱাৰে। কিন্তু সেই ৰুক্মিণীয়ে যে দ্বাৰকাপতি কৃষ্ণৰ লগত এনেদৰে এটা সম্বন্ধ ঘটিছে, এই কথাটো জনাৰ পিছত ৰুক্মবীৰে আৰু বেছি তেওঁ অহংকাৰী হৈ গ'ল। কাৰণ সেই সময়ত কৃষ্ণ বিদ্বেষী যি এটা শক্তি আছিল, জৰাসন্ধকে আদি কৰি শিশুপালকে আদি কৰি, সেই কৃষ্ণ বিদ্বেষী শক্তিটোৰ লগত মহা অহংকাৰী এই ৰুক্মবীৰো আছিল। সেইকাৰণে কৃষ্ণৰ লগত ৰুক্মিণীক বিবাহ দিয়াৰ পৰিৱৰ্তে তেওঁ আন এজনৰ কথা তেওঁ চিন্তা কৰি আছিল যে এইজন পৰম মিত্ৰক মই মোৰ ভগ্নীক বিয়া দিবৰ কাৰণে মই সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা কৰিম। বাধ্য কৰাম, বুজাবৰ কাৰণে বাধ্য কৰাম যে ৰুক্মিণীয়ে সেইজন মোৰ পৰম বান্ধৱ, পৰম মিত্ৰ শিশুপালৰ লগত তেওঁ বিবাহ হ'ব লাগিব। এই কাৰণতে এতিয়া কৃষ্ণৰ লগত বিবাহ হোৱাৰ বিষয়ত ৰুক্মবীৰে প্ৰধান বাধা হিচাপে থিয় দিলে, যিটো বাধা নেওচি কোনো কাৰণতে এতিয়া
বুলি তেওঁ অনুমান কৰিব নোৱাৰিব। আহক ইয়াৰ পিছত কি মহাবৰ্ণনা আহে। রাজা কয়া নীলবাসী আসিল নেকলিপ অস্ত্র হস্তি রথমাখি জুড়িলা কুন্দিল হেন শুনি ভয়ে কৃষ্ণর বিয়োগ দুখে ফুটি যাই প্রাণ কৃষ্ণর বিয়োগ দুখে ফুটি যাই প্রাণ অবিপমুখে শুনিয়ামু ঘোর মহা দুখ স্বামীর মনত মহা মিলি লয় স্নেহতে বেঁধে আইলা একে রথে সাজি পাছতে পাইল কি খেলা গজ যেতিয়াই মই দ্বাৰকাপতি কৃষ্ণৰ প্ৰেমত মই মতলীয়া হৈ তেওঁৰ স্বামী হিচাপে তাৰ বাসনা যেতিয়া মই প্ৰকাশ কৰি দিলোঁ, লগে লগে শিশুপালক লৈ মোৰ ভাতৃ ৰূপমবিৰে দৰাশালী বৰশালী যেতিয়া লৈ আহিল, তেওঁৰ লগত অসংখ্য যোদ্ধা, সেই যোদ্ধাবিলাকে যিকোনো প্ৰকাৰে কৃষ্ণৰ পৰা মোক যেনেকৈ নহওক আঁতৰাই শিশুপালৰ লগতে বিবাহ সম্পন্ন হয়, তাৰ কাৰণে তেওঁলোকে দুৰ্ভেদ্য প্ৰাচী তৈয়াৰ কৰিলে। আৰু এইখনত মই এতিয়া হাহাকাৰ কৰি আছোঁ, কাৰণ যাক মই স্বামী হিচাপে বৰণ কৰিলোঁ অন্তৰতে, সেই স্বামী সেৱাৰ পৰা যদি মই বঞ্চিত হওঁ, মই কেতিয়াও জীয়াই থাকিব নোৱাৰিম। শিশুপাল দুষ্ট হওক বা সন্ত হওক, সাধু হওক, ক'ব লগা নাই, কিন্তু তেওঁৰ লগত মোৰ মতিয়ে নাই, তেওঁৰ লগত মোৰ মনেই নাই। ইতিমধ্যে মই মোৰ মনটো সমৰ্পণ কৰিলোঁ দ্বাৰকাপতি কৃষ্ণ। এতিয়া কৃষ্ণৰ বাহিৰে মই কেতিয়াও কাকো ভাবিব নোৱাৰোঁ।
এগৰাকী নাৰীৰ সহজাত যিটো ধৰ্ম, এই ধৰ্মটো ইয়াতে লুকাই আছে। এগৰাকী নাৰীয়ে নিজৰ ভাৱনা অনুসৰি, নিজৰ পচন্দ অনুসৰি তেওঁ এগৰাকী মনোমত স্বামী তেওঁ বৰণ কৰাৰ অধিকাৰ সৃষ্টিত প্ৰভু ভগৱন্তে দিছে। সেই অনুসৰি যদি কাৰোবাক মনেৰে হয়তো স্বামী বৰণ কৰি লৈছে, সেই স্বামীয়ে তেওঁক সন্মান সহকাৰে আদৰ কৰক নকৰক, ভাৰ্যা হিচাপে স্বীকাৰ কৰক নকৰক, সেইটো তেওঁৰ কথা। কিন্তু এগৰাকী নাৰীৰ কথা, তুমি মোক ভাৰ্যা হিচাপে স্বীকৃতি দিয়া নিদিয়া তাৰ লগত মোৰ কথা নাই। মোৰ আত্মাই কৈছে তুমি মোৰ স্বামী। আত্মা ঈশ্বৰক মই যেনেদৰে সেৱা কৰিব লাগে, পূজা কৰিব লাগে, তাৰ বাহিৰে মই কাৰো কথা ভাবিব নোৱাৰো। সেইকাৰণে আজি তেওঁ অতি দিগ্বল হৈ গৈছে। কি হ'ব এতিয়া? দুৰ্ভেদ্য পাচি তৈয়াৰ কৰি দিছে এই ৰুক্মবীৰে। অথচ ৰুক্মিণীৰ আৰু এটা ডাঙৰ সমস্যা যে তেওঁক যে গোপনে গোপনে স্বামী বৰণ কৰি থৈছে, দ্বাৰকাপতি কৃষ্ণই আজিলৈকে গমেই পোৱা নাই। কোনেও তেওঁৰ কৰ্ণক এই কথাটো সময় দিয়া নাই যে ৰুক্মিণী নামৰ এগৰাকী নাৰীয়ে বিদৰ্ভৰ ৰাজকন্যা তেওঁ তোমাক স্বামী হিচাপে পাব বিচাৰিছে। এই বাৰ্তাটো কোনো কাৰণতে কোনেও পোৱা নাই। আৰু কৃষ্ণৰ লগত আজিলৈকে তেওঁ লৌকিকভাৱে দেখা সাক্ষাতো হোৱা নাই। তেওঁ গুণৰ মহিমাখিনি শুনি শুনিয়ে তেওঁক স্বামী বৰণ কৰি দিছে। এতিয়া উপায়ন্তৰ হৈ বেদনিধিৰ ওচৰতে তেওঁ শৰণাপন্ন হ'ল। তেওঁক এই প্ৰকাৰে জোৰ কৰি দিছে যে মই প্ৰথম কৃষ্ণৰ গুণৰ মহিমা তত্ত্ব তোমাৰ পৰা শুনিছিলোঁ, তুমি মোক শুনাইছিলা, তুমি মোক সেই কৃষ্ণৰ গুণ বখনৰ কাৰণে এতিয়া মই কৃষ্ণক স্বামী হিচাপে বৰণ কৰিলোঁ। এতিয়া কি কৰা কোৱা? মই কেতিয়াও পুৰুষক এতিয়া মই কেতিয়াও নিজৰ দেহ মন কেনেকৈ সমৰ্থন কৰিম? যদি কিবা কাৰণত মই যদি কৃষ্ণক স্বামী হিচাপে নাপাওঁ, শিশু পালে বিয়া পতাৰ কথাটো বেলেগেই, মই শিশু পাল আহি পোৱাৰ আগমুহূৰ্ততে মই দেহ ত্যাগ কৰিম। গতিকে মোৰ কল্যাণৰ কাৰণে এই বাৰ্তাটো তুমি যেনে তেনে হ'লেও কৃষ্ণক তুমি দিব লাগিব। আৰু সেইকাৰণে ৰুক্মিণীয়ে নিজৰ মনৰ ভাষা লিখি বেদনিধিৰ হাতত এখন পত্ৰ দ্বাৰকাপতি কৃষ্ণলৈ পঠিয়াইছিল। সেই পত্ৰতে সমস্ত কথা, মনৰ কথা তেওঁ ব্যক্ত কৰিছিল। আৰু জগতত স্বীকৃত হৈছে প্ৰথম প্ৰেম পত্ৰ বুলি ক'লেও ভুল নহয়। সেই প্ৰথম প্ৰেম পত্ৰ ৰুক্মিণীয়ে কৃষ্ণলৈ প্ৰেৰণ কৰিছিল। তাকো নজনা নুশুনা নেদেখা এজন পুৰুষৰ প্ৰতি আকৃষ্ট হৈ এক প্ৰেম নিবেদন কৰা লক্ষ্মী ৰূপী ৰুক্মিণীয়ে সেই কৰ্মটো কৰিছে। যেতিয়া বেদনিধিয়ে গৈ আনন্দ মনেৰে তেওঁ ৰুক্মিণী কৈছে, হে আই ৰুক্মিণী, তুমি চিন্তা নকৰিবা, মোৰে আজি পৰম সৌভাগ্য। তুমি তেওঁক দেখা পোৱা নোপোৱা বেলেগ কথা, ময়ে তেওঁৰ গুণনাম কীৰ্তন এইবিলাক মই শুনিহে আছো, ময়ে কৃষ্ণক দেখা নাই। এইটো তোমাৰে কৃপা। মই এতিয়া কৃষ্ণৰ ওচৰলৈ যাম, মই কৃষ্ণক দৰ্শন কৰিম, মোৰ জীৱন সাৰ্থক হ'ব। আৰু ভকতৰ মনৰ বাঞ্ছা পূৰণ কৰাৰ কাৰণে তেওঁৰ অৱতাৰ। গতিকে তুমি তেওঁৰ ভাৰ্যা বুলি নহয়, তুমি তেওঁৰ ভক্ত হৈ আছা। গতিকে ভক্তৰ মনোবাঞ্ছা তেওঁ নিশ্চয় পূৰণ কৰিব। তুমি নিজৰ মন বুদ্ধি স্থিৰ কৰি লোৱা। আৰু কৈছে যে এই মুহূৰ্তৰ পৰা কৃষ্ণৰ প্ৰতি যে তোমাৰ এটা দুৰ্বলতা আছে, মুখেৰে তুমি কাকো নকবা। আৰু তোমাৰ ভাতৃৰ যি ইচ্ছা কৰে সেইমতে তুমি সমস্ত কৰ্ম কৰিবৰ কাৰণে কেৱল তুমি অভিনয় কৰিবা। মুখৰ পৰা কোনো এটা শব্দ তুমি প্ৰকাশ নকৰিবা। শব্দ প্ৰকাশ কৰাৰ লগে লগেই সঁচাটো ওলাই যাব। সত্য লোকে কেতিয়াও মিছা কথা অকাৰণতে ক'ব নোৱাৰে। গতিকে কওঁতে সঁচা কথাই ওলাই যাব। গতিকে সেইকাৰণে তুমি নিৰ্বাক হৈ যাবা। তুমি যে অসন্তুষ্ট এই ভাৱটো তুমি প্ৰদৰ্শন কৰিবা। বাধ্যত পৰি পিতৃ মাতৃ আৰু ভাতৃৰ কথা শুনিবৰ কাৰণে তুমি ৰাজি হৈছা,
এই লক্ষণটোকে তুমি দেখুৱাই থোৱা, তাৰপিছত যি হয় পিছত দেখা যাব। এই বুলি যেতিয়া তেওঁ সান্তনা দি দ্বাৰকালৈ গ'ল, দ্বাৰকাত কৃষ্ণক যেতিয়া তেওঁ সাক্ষাৎ কৰিলে, ৰুক্মিণীৰ সমস্ত কথা যেতিয়া সেই পত্ৰৰ জৰিয়তে তেওঁ প্ৰদান কৰিলে, এতিয়া ৰুক্মিণী কৈছে, মোৰ পত্ৰ পোৱাৰ লগে লগে মোৰ মনৰ সমস্ত অৱস্থাটো বুজি দ্বাৰকাপতি কৃষ্ণও লৈ থাকিব নোৱাৰিলে। কাৰণ তেওঁ মোৰ সদ্ভাৱনাটো হয়তো উপলব্ধি কৰিছে, মই যে দেহুৰ মাজত সোমাই এইটো মৃত্যু সং কৰি আছো, এই কথাটো তেওঁ বুজিছে। কাৰণ সময়ত যদি কৃষ্ণ গৈ উপস্থিত নহয়, তেতিয়াহ'লে ৰুক্মিণী নিৰ্ঘাত তেওঁ আত্মহত্যাই সম্ভৱ হ'ব। গতিকে কৃষ্ণই যেতিয়া এই দেহতাটো বুজি পাই গ'ল, এখনকৈ তেওঁ লৈ থাকিব নোৱাৰিলে, আৰু দ্বাৰকাৰ কাকো একো এষাৰ কথা নজনোৱাকৈ এখন ৰথত উঠি তেওঁ অকলশৰে তেওঁ মোৰ ওচৰলৈ আহিবৰ কাৰণে প্ৰযত্ন কৰিলে। এই মহাবাখ্যা ৰুক্মিণী কৃষ্ণ।